মই অলৰেডি পানীত আছোঁ। তাৰপিছত কি হ'ল আচলতে? তাৰপিছত দাদা পানীত গুচি গ'ল। তেওঁ যিহেতু উইদাউট মানে তেতিয়া নামি গ'ল। নামি যাওঁতে মই দেখা পোৱা নাই, মই পানীত আছোঁ। তেতিয়া কোনোবা এজনে ওপৰৰ পৰা ক'লে যে দাদা জেকেট নিপিন্ধাকৈ গৈছে, অলপ চাবি। তেতিয়া মই চালোঁ যে দাদা দেখোন আইলেণ্ডটোৰ ফালে আহি আছে। মই তাৰ ছাইডেদি এনেকৈ মই অপজিট ছাইডত আছিলোঁ, আৰু মই ৰিটাৰ্ণ আহি আছোঁ দাদাক। যেতিয়া ক'লে জেকেটটো নিপিন্ধাকৈ যে মই চালোঁ হয় জেকেটটো নিপিন্ধাকৈ ধুনীয়াকৈ সাঁতুৰি আহি আছে। আৰু লগত এজন আছাম এছ'চিয়েশ্যনৰ মানুহ সি জেকেট পিন্ধি সাঁতুৰি আহি আছে দাদাৰ লগত, অলপ মানে 1 মিটাৰ 2 মিটাৰ ডিষ্টেঞ্চত আহি আছে। দাদাক মই তাৰ পৰাই চিঞৰিছোঁ, দাদা নালাগে এইফালে নাহিব, ইমান দূৰ আহিব নালাগে, আপুনি জেকেটটো পিন্ধা নাই ভাগৰি যাব, মানুহটো এনেও টায়াৰ্ড, সাঁতুৰিব জানে আপুনি, কিন্তু আপুনি ইমান দূৰ আহি এইটো প্ৰুফ কৰিব দৰকাৰ নাই যে ইমান ডাঙৰ ছুইমাৰ। মই কৈ আছোঁ মোৰ ফালৰ পৰা মই যিমানখিনি পাৰোঁ ক'বলৈ, মই কৈছোঁ দাদাই শুনা নাই আহি আছে। জবৰদস্তিকৈ লাষ্টত মানিলে যে য়েছ মই ৰিটাৰ্ণ হ'ম। ৰিটাৰ্ণ হৈও দিলে দাদা, বেক হৈ গ'ল। বেক হৈ যাওঁতে দাদা যেতিয়া বেক হৈ গ'ল, বেক হৈ যাওঁতে মই দাদা একদম কাষত, খালি ধৰা নাই কাষত আছোঁ। ধৰি দিলে বেয়া পাই যাব পাৰে ন ঘপকৈ, মোক কিয় ছাপৰ্ট দিছ, মই জানো ন দাদা অলপ সেনেকৈ থাকে ন, নধৰিবি মই জানো। মই জাষ্ট দাদাক ফ'ল' কৰি আছোঁ। দাদা এনেকৈ ফ্ল'ট কৰি পেলাই এনেকৈ থাকি গ'ল অকণমান টাইম, 1 ছেকেণ্ডতকৈ অলপ বেছি। মই যে সাঁতোৰা মানুহে যে এনেকৈ কেতিয়াবা ফ্ল'ট হৈ যায় ন, তাৰপিছত আকৌ সাঁতুৰিব। মই যে এইটো হ'ল যেতিয়া 1 ছেকেণ্ডতকৈ বেছি হ'ল, মই এনেকৈ ধৰি দাদাক তলৰ পৰা দাঙি দিয়া নিচিনা কৰিলোঁ। দাঙি দিওঁতে মূৰটো এনেকুৱা হৈ পেলাই নাকেদি বগা আৰু মুখেদি বগা পানী ওলাই গৈছে, ফেন টাইপ ওলাই দিছে। সাঁতুৰি আছে, ঘূৰি দিলে, মই যে ঘূৰিব দিলোঁ ঘূৰিলে, ঘূৰাৰ পিছতে ফচকৈ এনেকৈ নাকেদি আৰু মুখেদি বগা ফেন টাইপ ওলাইছে, বমি নহয় ফেন টাইপ ওলাইছে। তাৰ মই ফেনটো দেখি ভয় খালোঁ, লগে লগে বমি কৰি দিলে। বমিটো বিয়েৰ গুনাইছে, তাৰ আগত বিয়েৰ এটা খাইছিল, সেইটো মই নিজে দেখিছোঁ ওপৰত ইয়াকখনত, আমি পানীত নামাৰ আগতে সৰু বিয়েৰ এটা লৈ খাই আছিল। আৰু মাংস এপিচ খাইছিলে, সেই মাংস পিচ আৰু বিয়েৰটো তেতিয়া ওলাই গৈছে, আৰু বিয়েৰ গুনাইছে, মানে পানীটোৰ ওপৰত যে পৰিছে, মই একদম লগত আছোঁতো, গোন্ধটো পাই গৈছোঁ, গাটো পৰিছে মোৰ। মই চব বিয়েৰটো ওলাইছে, অ'কে এতিয়া চাগে ভালে যায়, তাতে চৰচনি খোৱাৰ নিচিনা গেছ টাইপ ওলাই গৈছে চাগে। কেতিয়াবা ষ্টুডিঅ'টো এনেকুৱা কৰে, হিকটি মাৰি মাৰি কেতিয়াবা বমি কৰি দিয়ে, বমি কৰিলে অলপ পিছত এনেকৈ থাকে, ঠিক লাগিছে। মই কিয় অকণমান ভাত খাওঁ খুৱাওক এতিয়া, ষ্টুডিঅ'ত তেনেকৈ কওঁ, শুনো একো নাই পানী অকণমান খাওঁ এই বুলি কৈ থাকে। মই একেই ছেইম এনেকুৱাই হৈছে, কিন্তু মই যে ছাপৰ্ট দি উঠালোঁ যে দাদাৰ কোনো এফৰ্ট নাই। বমিটো কৰাৰ পিছত দাদাক মানে যদি মই প্ৰেছাৰটো এইফালে গৈছে, দাদা মূৰটো এনেকৈ গৈছে, ইফালে দিলে মূৰটো এনেকৈ গৈছে, আগত দিলে এনেকৈ গৈছে, তেতিয়া মই ভয় খাই পেলাই চিঞৰিছোঁ। তাৰ আগলৈকে ওপৰৰ পৰা ইয়াকৰ মানুহে যে কৈ আছে শেখৰ অ'কে কৈ আছে, মই ইট ইজ অ'কে, কাৰণ মই ধৰিলোঁতো তাক যাব নিদিলোঁতো, মোৰ কাৰণে মই ছাকচেছ। মানে তেওঁলোকে যে কৈ আছে নালাগে যাবলৈ। পানী কিমান আছে নাজানো, সেইটো বহুত পানী, তলটো আমি ঢুকি পোৱা নাই। মানে যদি মই প্ৰেছাৰটো এইফালে গৈছে, দাদা মূৰটো এনেকৈ গৈছে, ইফালে দিলে মূৰটো এনেকৈ গৈছে, আগত দিলে এনেকৈ গৈছে, তেতিয়া মই ভয় খাই পেলাই চিঞৰিছোঁ। তাৰ আগলৈকে ওপৰৰ পৰা ইয়াকৰ মানুহে যে কৈ আছে শেখৰ অ'কে কৈ আছে, মই ইট ইজ অ'কে, কাৰণ মই ধৰিলোঁতো তাক যাব নিদিলোঁতো, মোৰ কাৰণে মই ছাকচেছ। মানে তেওঁলোকে যে কৈ আছে নালাগে যাবলৈ। পানী কিমান আছে নাজানো, সেইটো বহুত পানী, তলটো আমি ঢুকি পোৱা নাই, মই উপঙি আছোঁ ন, জেকেটটো আছে, দাদাক মই ধৰি আছোঁ, এনেকৈ ধৰি আছোঁ, ধৰি পেলাই উঠাই আছোঁ, দাদাও ডুবা নাই। তাৰপিছত মই যেতিয়া চিঞৰি দিলোঁ দাদাই ৰেছপঞ্চ দিয়া নাই, মানে মই ধৰি ৰাখিব পৰা নাই দাদাক। দাদা এনেকৈ পানীত যদি মানুহ এটাক মই তেওঁৰ এটা ছাপৰ্ট লাগিব, তেতিয়াই মই ধৰি ৰাখিব পাৰিম। তেওঁ যদি হালি যায়, মইতো উপঙিয়ে আছোঁ, ময়ো হালি যাওঁ, সেনেকৈ ধৰা 2-3 বাৰ এনেকৈ গৈছে। আপুনি মাতিছে নাই? মাতি আছোঁ দাদাক, ৰেছপঞ্চ নাই, দাদাৰ বডিটোৱে ৰেছপঞ্চ নাই, মানে হালি গৈছে, যোনফালে যায় ইফালে পৰি যায়। তেতিয়া মই চিঞৰোঁতে ইয়াকৰ যোনজন পাইলট তেওঁ জাপ মাৰি দিছে পানীত, জাপ মাৰি পেলাই তেতিয়া এইটো 25 মিটাৰমান হ'ব ইয়াকখনৰ পৰা, তেওঁ 10 ছেকেণ্ডত আহি পাই গৈছে। তেতিয়া সন্দীপনো আছে, সন্দীপনো আহি পাইছে তাৰ আগতে, সিদ্ধাৰ্থও নাওখন চলাই আছিল, সিও আহি পাইছে। চবেই দাঙি মেলি এই ইয়াকৰ পাইলটজনে দাঙি বেলেগ এখন ব'টত উঠাই দিলে, ৰাউণ্ড ব'ট এখনত, আৰু তলৰ পৰা সিদ্ধাৰ্থ আৰু সন্দীপৰ ওখৰ কাৰণে মূৰটোত দাদা পানী নপৰাকৈ এনেকৈ দাঙি ধৰিলে, আৰু আমাক অলপ ছাইডত থাকিব দিলে। আমি 2জন আছিলোঁ আৰু 3জন আছিলোঁ, আমি দুজন অলপ চাপৰ, আমি কেইজনে যদি ধৰোঁ তেতিয়া এই ব'টখন আগবাঢ়ি নাযায়, মানে প্ৰেছাৰটো বেছি পৰি যায়। আমি তাতে বহি দিলোঁ, বহি দিয়া নাই, পানীতে উপঙি থাকিলোঁ, গ'ল পিছে আমিও আহিছোঁ। আহি লগালগ দাদাক ইয়াকখনত উঠাই সন্মুখৰ এইখিনি বাৰাণ্ডা টাইপ আছিল, মানে ইয়াকখনৰ কাঠৰ এনেকুৱা ফ্লটিং, তাতে পেলাই ভৰিটো মানে আধা বাহিৰতে ওলাই আছিল। মই সেইকাৰণে ইমানমান পানীত শ্লেপখনত উঠি মই ভৰিখন যিমান পাৰোঁ গৰম কৰি আছোঁ, আৰু পাইলটজনে দাদাক CPR দি আছে বুকুত,
আৰু আমাৰ সন্দীপনে মুখেদি এনেকৈ টানি এইটো কিবা কৰি আছে সেনেকৈ 10 মিনিটমান কৰোঁতে আমাৰ ইয়াৰ পাইলট এইটো সাগৰৰ যে থাকে ডক্টৰ এণ্ড কিবা এই আমাৰ পুলিচৰ হওক কিবা হওক সেইবিলাক আহিল আহি তেওঁলোকে জাপ মাৰি নামি আমাৰ নাওখনত উঠি তেওঁলোকে CPR দিছে সন্দীপন যিহেতু পুলিচৰ মানুহ সি যেতিয়া ক'লে মই পুলিচৰে মানুহ বুলি তেওঁক ক'লে কি ঠিক আছে আপুনি মুখেদি এইটো কিবা পাম্প কৰে যে সেইটো কৰক মই পিছফালে অকল দাদাক মালিচ কৰি থাকি গ'লোঁ চবেই কৈ আছে বডিটো ঠাণ্ডা হ'ব নিদিবা তেওঁক খালি মালিচ কৰি আছোঁ গৰম কৰোঁ যদিও তেওঁ আঙুলিটো এনেকৈ চাওঁ সেইটো ৰঙা হ'ব লাগে টিপি দিওঁ এইটো নীলা হৈ যায় নাকৰ ফুটাটো নীলা হৈ যায় উঠখন মানুহটো ৰঙা এনেকৈ থাকে নহয় ৰঙা লিপষ্টিক লগোৱাৰ নিচিনা হৈ থাকে উঠখন আস্তে আস্তে নীলা হৈ আহিছে মই তেতিয়া মানে কৈছোঁ দাদা এইটো কি হৈ আছে ইফালেতো CPR দি আছে পেটটো ফুলি আহিছে ইফালে ভৰিটোৰ নখটো ৰঙা হৈ আছে মই যিমান পাৰোঁ ভগৱানক মাতি আছোঁ কান্দি আছোঁ আৰু একো কৰিব পৰা নাই আধা ঘণ্টা যে নাৱৰ ড্ৰাইভাৰজনটো যাই পেলাই নাওখন চলাইছে মানে ইয়াকখন আধা ঘণ্টা সেনেকৈ চলাই পেলাই সিহঁতে ওচৰৰ পৰ্ট এটাত আনিলে সেইটো পুলিচে আৰু ডক্টৰে এইটো ডিছকাছ কৰি লৈছে ক'ত পৰ্টত নিছে কি কৰিছে এইটো নাজানো খালি আমি যোনটো পৰ্টৰ পৰা গৈছোঁ সেইটো পৰ্ট নহয় তাৰ ওচৰত থকা তাৰ আধা ঘণ্টা তাৰ আধা ঘণ্টা এঘণ্টা হ'ল এবাৰ তাতে যায় মানে এই আমাৰ পৰ্টটোলৈ যায় পৰ্টটোত যেতিয়া পাইছে তেতিয়া তাতে এক্সট্ৰা মেডিকেল টীম ৰখি আছিল তেওঁলোক দৌৰি আহিল আহি পেলাই তেওঁ মেচিন চেচিন লৈ আহিছে আহি পেলাই দাদাক তাতে মেচিন চেচিন লগাওঁতে তেতিয়া আমাক চবকে ছাইড কৰি দিছে তাতেও 25 মিনিট আধা ঘণ্টা তেওঁলোকে কিবা কিবি কৰিলে তাৰপিছতহে দাদাক হস্পিটেল লৈ গৈছে কিন্তু দাদাৰ লগত চিধাত গৈছে আৰু আমাক কাকো তাতে যাব দিয়া নাই আমি তাতে আৰু 45 মিনিট এঘণ্টা সময় সেনেকৈয়ে থাকি গ'লোঁ থকাৰ পিছত ৰিজাল্টটো আহিছে দাদা নাই হস্পিটেলত কিমান সময় পিছত আপোনালোকক জনাইছে যে নাই হস্পিটেলত 45 মিনিটমান পিছত সেইটো মানে ধৰক তাৰে টাইমত 5:30 6টামান হৈছে ইয়াৰ টাইমত 2.5 ঘণ্টা এটা 2 ঘণ্টা 20 মিনিট এটা ডিফাৰেঞ্চ থাকে সেই জেগাটোত তেওঁলোকে অৰ্গেনাইজাৰ মেনেজমেণ্ট চবখিনি থকাৰ পিছত মই তাতে ষ্টুডিঅ'ৰ নিচিনা বা ষ্টেজৰ নিচিনা দাদাক গাইড কৰিব নোৱাৰোঁ দাদা এইটোত নাযাব দাদা এইটো নাখাব দাদা এইটো কৰক মোক দাদাই লৈ গৈছে মোক দাদাই কৈছে তই নাম সাঁতোৰ সেইজন মানুহে আকৌ মই দাদাক ক'ব পাৰিম নেকি দাদা ইয়াত নানামিব দাদা ইয়াত নকৰিব মোৰ জেগাত বেলেগ এজন থাকিলে আপোনালোকে কোনোবাই ক'ব পাৰিলে হয় নেকি আজি চবেই ক'ব পাৰিছে যে আপুনি কিয় মানা নকৰিলে মই মানা কৰিম বাকী আৰু 16-14জন মানুহ আছে চবেই যদি তাত জোচ দিব মোৰ ঘৰতো তাতে পৰিব নেকি আৰু মুখে উল্টা কৈ আছে এই পানীত নুডুব সাগৰৰ পানীত উঠি আহিবি জাপ মাৰি দিছে তেওঁ মইতো বহিয়ে থাকিলোঁ সেই ফ্লটিং বোটখনত মানে বেডখনত সিদ্ধাৰ্থই মানা নকৰিলে সি জনাৰ পিছতো একদম চাগে মানা কৰা নাই সেইকাৰণে দাদা গৈছে বা মানা কৰিলেও সি যদি মানা কৰিলেও হয় তাৰপিছতো যদি গৈছে সেইটো দাদাই কাৰো কথা নুশুনে সেনেকুৱা হ'ব পাৰে মানাটো ডাইৰেক্ট কৰাটো মই দেখা নাই তাৰপিছত দাদাই ধুনীয়াকৈ সাঁতুৰিলে সাঁতুৰিবলৈ তাতে যে এনেকৈ শুই দিয়া নিচিনা হ'ল তেতিয়া আমাক চবকে কৈ আছে উদ্দেশ্যি পেলাই যে বঢ়িয়া লাগে ইয়াতে শুই এইটো যে এনেকৈ শুই দিছোঁ একদম বিচনাত থোৱা নিচিনা লাগে দেখিছ নুডুবে এতিয়া নুডুবে ওপৰে যে এইটো নুডুবে ত' নুডুবে মানে মই ভাবি আছোঁ দাদাই যে কৈছে নুডুবে এইটো এই লাইফ জেকেটটোৰ কাৰণেও ডুবা নাই নে সাগৰৰ পানীয়ে নুডুবাই সেইটোতো মই গম নাপাওঁ কিন্তু তাৰপিছত দাদাই উঠি আহিছে উঠি আহি আকৌ চুইমিং কৰিছে চুইমিং কৰি সন্দীপনৰ লগত আকৌ চেল্ফি উঠিছে উঠি পেলাই দাদা ওপৰত উঠিল আফটাৰ ডেট দাদাই যিহেতু এক্টিভিটিছখিনি দেখালে ইহঁত অলৰেডি পানীত সাঁতুৰি আছে তেতিয়া মই ভাবিলোঁ কি এতিয়া এইটো নুডুবে ময়ো যাওঁ সিহঁতে কৈ আছে তেতিয়া ময়ো যাই ফ্লট কৰি দেখিছোঁ হয় নুডুবে দেখোন ভালেই লাগিছে একলেণ্ডত যেনেকুৱা লাগে একজেক্টলি সেনেকুৱা লাগিছে মই এইটো ফ্লট কৰি আছোঁ এটা টাইমত মই ফ্লট কৰি এই আইলেণ্ডটোৰ ফালে এনেকৈ গৈ থাকিলোঁ গতিকে দাদা তেতিয়া কিন্তু হেৰিত আছে ইয়াকৰ ওপৰত আছে ইয়াকৰ ভিতৰত আছে চ' ইয়াকত থাকোঁতে মই দাদাক দেখি থকা নাই সিদ্ধাৰ্থক দেখিছোঁ বোট এখন চলাই আছে সিদ্ধাৰ্থৰ লগত দেৱজিৎ বুলি আছাম এছ'চিয়েশ্যনৰ মানুহ এজন আছে সন্দীপন দাদাৰ লগত আছে ইয়াকৰ ওপৰত মই আছোঁ ফ্লটিং কৰি ওপৰত আৰু ভিতৰত ডাইৰেক্ট দেখা নাপায় ন ইয়াকখনৰ ভিতৰত অলপ 30 মিটাৰ দূৰৰ পৰা দেখা নাপায় কোনে কিন্তু আছে মানুহ দাদা তাতে আছে এতিয়া ভিডিঅ'টো যোনটো ওলাইছে সেইটোতে দেখা পাইছোঁ দাদা তাতে খালী গা বহি আছে লগত কেইজনমান মানুহ বগা যে পিনে এইকেইজন আছাম এছ'চিয়েশ্যনৰ মানুহ তেওঁলোকে
দাদাক কিবা জেকেটটো পিন্ধাই দিব বিচাৰিছে, দাদাই কিবা নিপিন্ধো বুলি কৈছে। তাতে মই নাই, মই উপঙি আছো ন, জেকেটটো আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।